ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হোৱা আকস্মিক বক্তৃতা প্ৰতিযোগিতাত গোৰেশ্বৰৰ ছাত্ৰী প্ৰিয়াসেনৰ সাফল্য। গুৱাহাটীৰ হেঙেৰাবাৰী শংকৰদেৱ শিশু নিকেতনত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত প্ৰিয়াসেনে ইংৰাজীত ভাষণ দি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়। প্ৰান্তীয় সাংস্কৃতিক মহোৎসৱ 2025ত গোৰেশ্বৰ শিশু নিকেতনৰ 10ম শ্ৰেণীৰ ছাত্ৰী প্ৰিয়াসেনে আকস্মিক বক্তৃতাত প্ৰথম স্থান দখল কৰে। 10ম মানৰ ছাত্ৰী প্ৰিয়াসেনৰ সাফল্যত উৎফুল্লিত বিদ্যালয়ৰ শিক্ষকবৃন্দ। সৰ্বভাৰতীয় পৰ্যায়ত বিহাৰত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে সুযোগ লাভ কৰা প্ৰিয়াসেনে বিদ্যালয়ৰ আচাৰ্যাৰ প্ৰচেষ্টাত এই কৃতিত্ব লাভ কৰিবলৈ সক্ষম হোৱা বুলিও মন্তব্য কৰে। নমস্কাৰ, মই প্ৰিয়াসেন। ইতিমধ্যে মই গুৱাহাটী হেঙেৰাবাৰী তাতলৈ গৈ আকস্মিক বক্তৃতাত প্ৰথম স্থান আনিছোঁ। মোৰ অনুভৱ বুলি ক'বলৈ গ'লে বিশেষ একো নক'ম, এই গোটেইখিনি কৃতিত্ব মই মোৰ বিদ্যালয়ক প্ৰদান কৰিম। আচাৰ্যহঁতে যিসকলে মোক নামঘাটে যুঁজবস্তি দিছিলে তেওঁলোকৰ বাবে আজি মই এইখিনিলৈকে গৈ পাইছোঁ আৰু আশা কৰোঁ যে পৰৱৰ্তীও তেওঁলোকৰ আশীৰ্বাদেৰে যাতে মই আগুৱাই যাব পাৰোঁ। তুমি কি স্থান পাইছিলা? মই প্ৰথম স্থান দখল কৰিছিলোঁ। কি বিষয়ে ভাষণ দিছিলা? মই ইংৰাজী ভাষাত মই মোৰ ভাষণৰ বিষয় আছিল যে আজি যুৱ ভাৰতৰ নমস্কাৰ। সৰ্বপ্ৰথমে মই আমাৰ গোৰেশ্বৰ শংকৰদেৱ শিশু নিকেতনৰ তৰফৰ পৰা গোটেই অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোকে জনাবলৈ পাই সুখী হৈছোঁ যে এইবাৰ আমাৰ শংকৰদেৱ শিশু নিকেতন গোৰেশ্বৰৰ পৰা এগৰাকী বিদ্যাৰ্থী প্ৰিয়াসেন প্ৰান্তীয় সাংস্কৃতিক মহোৎসৱ গুৱাহাটী হেঙেৰাবাৰীত অনুষ্ঠিত হৈ যোৱা আমাৰ প্ৰিয়াসেনে তাত যি সাংস্কৃতিক ভাষণ প্ৰতিযোগিতা হৈছিল তাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। আমি প্ৰিয়াসেনৰ লগতে আমাৰ নিকেতনৰ পৰিয়ালটি আমি অতি আনন্দিত হৈছোঁ। লগতে আমি গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ এগৰাকী বিদ্যাৰ্থীয়ে আজি প্ৰান্তীয় ভিত্তিত যি সফলতা অৰ্জন কৰিছে আৰু এইগৰাকী বিদ্যাৰ্থীয়ে এতিয়া অসম ভিত্তিত যিটো বিহাৰত অনুষ্ঠিত হ'ব তাত অংশগ্ৰহণ কৰিব। আমি আশাবাদী আমাৰ বিদ্যাৰ্থীগৰাকীয়ে তাতো সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ। কিমান বিদ্যালয়ৰ মাজত অংশগ্ৰহণ হৈছে? এইটো প্ৰান্তীয় ভিত্তিত আমাৰ অসমত 524টা নিকেতন আছে। তাৰ ভিতৰত মানে সেই নিকেতনসমূহৰ ভিতৰত আমাৰ গোৰেশ্বৰ শংকৰদেৱ শিশু নিকেতনে ইয়াত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। অন্যান্য বা-বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।